ভাৰত আৰু ইংলেণ্ডৰ মাজত আৰম্ভ শৃংখলাৰ প্ৰথম টেষ্ট নৱমখন টেষ্টৰ আয়োজন হায়দৰাবাদত ভাৰত আৰু ইংলেণ্ডৰ মাজত 5খনীয়া টেষ্ট শৃংখলা আৰম্ভ হৈছে 25 জানুৱাৰী বৃহস্পতিবাৰে প্ৰথমখন টেষ্ট হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আৰম্ভ হৈছে হায়দৰাবাদত অনুষ্ঠিত এইখন নৱম আন্তঃৰাষ্ট্ৰীয় টেষ্ট আৰু ৰাজীৱ গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এইখন ষষ্ঠখন টেষ্ট হায়দৰাবাদ ক্ৰিকেট এছ'চিয়েশ্যনৰ ৱেবছাইটত উল্লেখ কৰা অনুসৰি হায়দৰাবাদত 1955 চনত অনুষ্ঠিত হৈছিল প্ৰথমখন টেষ্ট মেচ টেষ্টখন ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আবিদছৰ সমীপৰ এলবি ষ্টেডিয়ামত খেলা হৈছিল এই অমীমাংসিত খেলখন পলি উমৰিগড়ে 233 ৰান সংগ্ৰহ কৰিছিল যি হায়দৰাবাদৰ সকলো টেষ্ট মেচৰ অভিলেখ আছিল ইয়াৰ পিছত ভাৰতে 1969 চনৰ 15 পৰা 20 অক্টোবৰলৈ এলবি ষ্টেডিয়ামৰ দ্বাৰা আয়োজিত দ্বিতীয় টেষ্ট নিউজিলেণ্ডৰ সৈতে খেলিছিল যিখন ড্ৰত সমাপ্ত হৈছিল তাৰ পিছত ভাৰতে পুনৰ হায়দৰাবাদত নিউজিলেণ্ডৰ বিৰুদ্ধে এখন টেষ্টত অৱতীৰ্ণ হয় যিখন এলবি ষ্টেডিয়ামত 2 পৰা 6 ডিচেম্বৰত খেলা হৈছিল আৰু ভাৰতে মেচখন 10 উইকেটত জয় হৈছিল ভাৰতীয় দলটোত কৃষ্ণামাচাৰী শ্ৰীকান্ত কপিল দেৱ ৰবি শাস্ত্ৰী দিলীপ হেং সৰকাৰ আৰু আহাদ আয়ুবৰ দৰে প্ৰখ্যাত খেলুৱৈসকল আছিল পৰৱৰ্তী সময়ত হায়দৰাবাদৰ টেষ্ট ক্ৰিকেট ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামলৈ স্থানান্তৰিত হয় আৰু ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট আয়োজন কৰে এইখন টেষ্টটো অমীমাংসিতভাৱে সমাপ্ত হয় ভাৰতৰ সৈতে গৌতম গম্ভীৰ বীৰেন্দ্ৰ সেহৱাগ ৰাহুল দ্ৰাবিড় শচীন তেণ্ডুলকাৰ VVS লক্ষ্মণ সুৰেশ ৰাইনা মহেন্দ্ৰ সিং ধোনীয়ে মূল একাদশত স্থান লাভ কৰিছিল ইয়াৰ পিছত RGICSত 2012 চনত 23 আগষ্টৰ পৰা 27 আগষ্টলৈ আন এখন টেষ্ট অনুষ্ঠিত হয় এইখন খেলো ভাৰতে নিউজিলেণ্ডৰ মুখামুখি হয় চিতেশ্বৰ পূজাৰাৰ 159 ৰান আৰু প্ৰথম ইনিংছত অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ 6-31 আৰু দ্বিতীয় ইনিংছত 54 ৰানৰ সৈন্যত ভাৰতীয় দল এক ইনিংছ আৰু 115 ৰানত বিজয়ী হয় ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত পুনৰ আন এখন টেষ্ট আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হয় মেচখনত ভাৰতীয় দলটো এক ইনিংছ আৰু 135 ৰানত বিজয়ী হৈছিল চিতেশ্বৰ পূজাৰাই পুনৰ এবাৰ ভাৰতৰ বাবে আকৰ্ষণীয় ইনিংছ খেলে তেওঁ 204 ৰান কৰিছিল আৰু মুৰলী বিজয়ে সমানে দায়িত্বশীলভাৱে 167 ৰান কৰিছিল ৰবিচন্দ্ৰন অশ্বিনে অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত ধ্বংসাত্মক ৰূপ দেখুৱাইছিল আৰু 63 ৰানত 5 উইকেট লৈছিল হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত পিছত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত প্ৰথমখন টেষ্ট আয়োজন কৰাৰ কথা আছিল যদিও খেলখন বাতিল হয় ইয়াৰ পিছত ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত এখন টেষ্টত আয়োজক দলটোৱে 208 ৰানত জয়ী হৈছিল তাৰকা বেটাৰ বিৰাট কোহলীয়ে দ্বিশতক 204 কৰিছিল যিয়ে তেওঁৰ দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তাৰ পিছত 2018 চনত ভাৰতে ৱেষ্ট ইণ্ডিজৰ সৈতে আন এখন টেষ্ট খেলিছিল আৰু আয়োজক দলটো 10 উইকেটত বিজয়ী হৈছিল ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজৰ প্ৰথমখন টেষ্ট আৰম্ভ হৈছে ইংলেণ্ডে টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত লৈছে প্ৰতিবেদন লেখাৰ সময়লৈ আলহী দলটোৱে 64 অভাৰৰ অন্তত 9 উইকেটত 266 ৰান সংগ্ৰহ কৰিছিল পৰিসংখ্যা অনুসৰি হায়দৰাবাদৰ এই ষ্টেডিয়ামখন গুৰুত্বপূৰ্ণ আৰু ভাৰতীয় দলটোৱে ভাল প্ৰদৰ্শন কৰিছে সেয়ে এই শৃংখলাৰ প্ৰথমখন টেষ্ট ভাৰতৰ পক্ষত থাকিব বুলি আশা কৰা হৈছে নিউজ ডেস্ক ৰিপৰ্ট অলিম্পিয়া স্পৰ্টছ